সুৰ বাহিনীৰ জয়ন্ত হাজৰিকাৰ ৰূপ লৈছে নেকি জুবিন গাৰ্গে? (1977 চনত প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাই সুৰ বাহিনী নামৰ এটা অনন্য সংগঠনৰ জন্ম দিছিল। গোলাঘাটৰ ৰাইজৰ সহযোগত অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যে ইয়াৰ জন্ম হৈছিল। এই বাহিনীটোৱে পথত গান গাই ৰাইজৰ পৰা বৰঙণি তুলি পিছত সেয়া দান কৰিছিল। জয়ন্ত হাজৰিকাৰ নেতৃত্বত গঠন হোৱা সুৰ বাহিনীত বহু কণ্ঠশিল্পীয়ে যোগদান কৰিছিল আৰু এক গণ আন্দোলনৰ ৰূপ লৈছিল। সেই সময়ৰ জয়ন্ত হাজৰিকাৰ যি বেশভূষা, সেই ধৰণেৰে হঠাৎ দেখা গ'ল জুবিন গাৰ্গক। হাৰমনিয়াম লৈ যেনে সুৰীয়া গণ আন্দোলনৰ অন্যতম সদস্য হৈছে জুবিন। কিন্তু কিয় জুবিনৰ এই নতুন ৰূপ? প্ৰকৃততে যোৰহাটত নতুন অসমীয়া ছবি হোৱাইট এংগেলৰ দৃশ্যগ্ৰহণত ব্যস্ত হাৰ্টথ্ৰব জুবিন গাৰ্গ। ছবিখনত এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে। সেয়েহে জুবিনৰ এই নতুন ৰূপ। যোৰহাটত দৃশ্যগ্ৰহণৰ সময়ত জুবিনে ক'লে তেওঁৰ চৰিত্ৰৰ কথা আৰু আহিবলগীয়া বহু পৰিকল্পনাৰ কথা। চিনেমাখন এখন আন্দোলনৰ পটভূমিত 80s ষ্টৰী লৈ পংকজজ্যোতি ভূঞাৰ ষ্টৰী। চ' কিছুমান সঁচা কাহিনী লৈ পেলাই কৰা হৈছে আৰু মই এটা বিশেষ চৰিত্ৰত কৰিছোঁ। মই গোটেই চিনেমাখনত নাই, বাট অকণমান বৈপ্লৱিক এজন আৰ্টিষ্টৰ চৰিত্ৰ কৰিছোঁ। আৰু জয়ন্ত নাথ হাজৰিকাই ডিৰেকশ্যন কৰিছে, পংকজজ্যোতি ভূঞাই লিখিছে। এইটো অকণমান আৰু গহীন লোক এটা, আৰু যিহেতু আন্দোলন কৰা মানুহ অকণমান আঁচু লাগিব লাগিব ছাত্ৰ সন্থাৰ নিচিনা। চ' সেইকাৰণে বহি পেলাই আমি বনালোঁ লোকটো। চ' চবেই ছবি চাওক, ভাল ছবি, অকণমান এনজয় কৰক, ফূৰ্তিত থাকক চবেই, চিন্তা নাছে। মোৰ দুখন আছে, এখন চিকাৰ মই কৈছিলোঁ আগতে, এখন লণ্ডনত শ্বুটিং হ'ব। এখন মই ইণ্টাৰেষ্টিং কেৰেক্টাৰ কৰিম, এইটো মই আদিবাসী হিৰো এটা কৰিম। তাৰোপৰি মোৰ নিজৰ আছে ৰৈ ৰৈ বিনালে, সেইখনটো মই বেলেগ, সেইখনতো মই কৈ দিলোঁ এতিয়া। ইফালে নাজিৰাত ছবিগৃহত গ্ৰেণ্ড এণ্ট্ৰি শ্ৰী ৰঘুপতি ৰবি শৰ্মাৰ। ৰাজ্যজুৰি সগৌৰৱেৰে চলিবলৈ ধৰিছে বহুচৰ্চিত ছবি ৰঘুপতি। নাজিৰাৰ একমাত্ৰ চিত্ৰগৃহ নাজিৰা বোলছবিত শনিবাৰে উপস্থিত হয়হি টিম ৰঘুপতি। চলচ্চিত্ৰখনৰ পৰিচালক সুব্ৰত কাকতি, ৰবি শৰ্মা সহ অন্যান্য কলা কুশলীসকলে নাজিৰাত উপস্থিত হৈ ৰঘুপতিক আদৰি লোৱাৰ বাবে নাজিৰাবাসীক ধন্যবাদ জ্ঞাপন কৰে। আমাৰ কাৰণে এইবিলাক বৰ আৱেগিক কথা আচলতে। যেতিয়া আমি বহু কষ্ট কৰি ছবি এখন নিৰ্মাণ কৰোঁ আৰু দৰ্শক ওলাই আহে, ৰ'দ বৰষুণ নেওচি তেওঁলোক ওলাই আহে, পৰিয়ালৰ সৈতে ওলাই আহে, একেলগে এটা গোট আহিছে, একেলগে এটা অফিচৰ মানুহ আহিছে। এতিয়া লাহে লাহে এই যে দৰ্শক আহিবলৈ লৈছে, এই যে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ লৈছে, এই যে তেওঁলোকে কৈছে যে এইখন ছবি উপহাৰ দিয়াৰ কাৰণে আমাক ধন্যবাদ দিছে, ইয়াৰ মাধ্যমেৰে আমি বুজি পাওঁ যে তেওঁলোকৰ মাজত এখন ভাল ছবি চোৱাৰ কিমান পিয়াহ আছে। আমাৰ ধৰক ইয়াত বাহিৰত দি থকা পাণ দোকান দি থকা মানুহজনৰো লাভ হ'ব লাগিব, তেতিয়াহে উদ্যোগ বুলি ক'ব পাৰি। আজি গছিপ কলম লিখি এজনে উপাৰ্জন কৰিব পাৰিব লাগিব, তেতিয়াহে আমি উদ্যোগ বুলি কওঁ। যেতিয়া মাক বাপেকে এইটো কথা চিন্তা কৰিব পৰা হ'ব যে মোৰ ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ নহয় এজন এক্টৰ হ'লেও হ'ব, মোৰ ল'ৰা এজন চাউণ্ড ইঞ্জিনিয়াৰ হ'লেও হ'ব, মোৰ ল'ৰা এজন কেমেৰামেন হ'লেও হ'ব, তেতিয়াহে আচলতে উদ্যোগ হ'বগৈ। গতিকে সেইটোৰ কাৰণে মই চৰকাৰক ইয়াৰ পৰাই মই আহ্বান জনাইছোঁ। ছবিখনৰ এতিয়ালৈ অৰ্থ সংগ্ৰহ 5,88,00,000 টকা। ইফালে দেশবাসীয়ে বৰ বিশেষ আদৰি লোৱা নাই আদিপুৰুষক। আদিপুৰুষৰ সংলাপ, পোচাক, আধুনিকতাক লৈ সুখী নহয় দৰ্শক। আদিপুৰুষক মহাকাব্যৰ চৰিত্ৰৰ স্খলন বুলিহে অভিহিত কৰিছে একাংশই। এইদৰে এতিয়া মনোৰঞ্জন জগতখনৰ ভিন্ন খবৰে ভৰাই ৰাখিছে দৰ্শকৰ সময়বোৰ। ভাল কাম, ভাল চিত্ৰনাট্যক লৈ যেন গঠনমূলক আলোচনা কৰিবলৈ লৈছে দৰ্শকে। ই সমগ্ৰ উদ্যোগটোৰ বাবেই সঁচাকৈ এক আশাব্যঞ্জক খবৰ। এণ্টাৰটেইনমেণ্ট ডেস্ক, NKTV।